ঐ জহুৰ জহুৰ ঐ জহুৰ ছাৰ আহিলে নেকি? নাই নাই অহা নাই তই মোক তই যোগাই দিলি কচোন কি ধুনীয়া সপোন এটা দেখিছিলো তই জাননে ৰমেনৰ জীয়েকৰ যে সেইকেইটা সপোনত কি ধুনীয়া কি সেইকেইটা চকুকেইটা আকৌ তই কি ভাবিছিলি কচোন মই চকুকেইটা ভাবিছো আকৌ ই চকুকেইটা ভাবিছে সি ছাৰ আপুনি কেমেৰাত চাই আছে হয় দে ঐ তহঁতে কেইটা বজাত পালিহি হয় নেকি দে মোৰে দেৰি হয় আৰু দে ক্লাছ ষ্টাৰ্ট কৰোঁ দে তহঁতক কালি যে মই ৰচনা চাই আহিব দিছোঁ চাইছ নাই ছাৰ চাইছোঁ দিয়ক তেন্তে চুলেনে ষ্টাৰ্ট কৰ দে ছাৰ কি কৰিম তই গৰু বিষৰ ৰচনাখন মাতচোন ছাৰ বহিয়ে মাতো নেকি মোৰ বহিখন অলপ বিষাইছে দে মাত মাত ছাৰ গৰু এবিধ পোহনীয়া জন্তু আৰু তাৰ কাণ দুখন আৰু গৰুৱে গাখীৰ দিয়ে গৰু এবিধ পোহনীয়া জন্তু গৰু দুই প্ৰকাৰৰ মতা কুক দমৰা বুলি কয় মাইকী কুক চেঙুৰি বুলি কয় গৰুৱে বগা বগা গাখীৰ দিয়ে গৰু গোবৰ আমি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ ছাৰ সেউজীয়া হালধীয়া দুইবিধ আহাৰে খায় গৰুৱে তই পাৰিবি তই অলপ পঢ়াত জোৰ দে বুজিছ জহুত তই উৰাজাহাজৰ ওপৰত এখন ৰচনা মাতচোন এৰোপ্লেন নে ছাৰ দে হয় দে মাত ছাৰ আমি যেতিয়া এৰোপ্লেনত উঠো এৰোপ্লেনত উঠি পেলাই আমি পটককৈ নামিব নোৱাৰোঁ তাৰপিছত আৰু যেতিয়া আমি এৰোপ্লেনত উঠি যাওঁ ওচৰেদি ডাৱৰ দেখা পাওঁ আৰু ডাৱৰেদি আমি যেতিয়া খিৰিকি তললৈ চাওঁ তলত ঘৰ গছ আদি গৰু দেখোঁ পথাৰত গৰুৱে ঘাঁহ খাই থাকে গৰু দুই প্ৰকাৰৰ গৰু এখন নাক দুটা কাণ আৰু গৰুৱে আপোনাৰ গৰু দুই প্ৰকাৰৰ দমৰা গৰুৱে দুটা দমৰা গৰু হ'লে হাল বায় তাৰপিছত এজনী মাইকী গৰুৱে গাখীৰ দিয়ে হা তই ঠিকে মাতিছিলি কিন্তু দেখোন তই গৈ গৰু বিষয়ে পালিগৈ তই এইবাৰ শংকৰদেৱৰ ওপৰত এখন মাতচোন শংকৰদেৱ ইমান টান যেন তেনে মিলাব লাগিব ছাৰ মই উঠি লওঁ যে মোক বিষাইছে ভৰিকেইখন ছাৰ শংকৰদেৱ হৈছে এজন মহাপুৰুষ তেখেতৰ বাপেকৰ নাম হৈছে কুসুম্বৰ গান্ধী আৰু মাকৰ নাম হৈছে মেনকা গান্ধী তই গান্ধী পালিগৈ তাকো কুসুম্বৰ গান্ধী পালিগৈ তই ক'ত পাইছিলি তই ভুল হৈ গ'ল ছাৰ ক্ষমা কৰিব তেখেতৰ বাপেকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধা তেখেতৰ 12 বছৰলৈকে পঢ়া শুনা কৰা নাছিল যে 12 বছৰ হোৱাৰ পিছত তেখেতৰ বুঢ়ী আই শেহতীয়ে স্কুলত নাম লগাই দিছিলে তাৰপিছত 12 বছৰ আগলৈকে তেখেতে গৰু চৰাই আছিলে এটাকে গৰু এবিধ পোহনীয়া জন্তু গৰুৱে ঘাঁহ বন আদি খেৰু খায় আৰু গৰু আপোনাৰ দুই প্ৰকাৰৰ যেনে দমৰা গৰু আৰু চেঙুৰি গৰু দমৰা গৰুৱে হাল বায় চেঙুৰি গৰুৱে গাখীৰ দিয়ে গৰু তই এটা নিজে গৰু যে তই সেইকাৰণে গৰুৱে পাওঁগৈ অলগদ্ধ চব চালা শুবাব পাৰিমনে হ'ব তই ভিডিঅ'টো বেছি লেট কৰিব নালাগে বহি যা হৈ ৰ তই ৰচনাখন মাতি যা ইয়াতে কি তই বানপানীৰ ওপৰতে মাত কিন্তু বেছি দীঘল নকৰিবি তই কওঁতে দীঘল কৰি পেলাও বানপানীত আমাৰ গাঁও ওচৰ গাঁওখনৰ বানপানী হয় আমাৰ গাঁওখনৰ বানপানী নহয় আৰু বানপানী আহিলে ঘৰ দুৱাৰ চব ডুবি যায় আৰু হাঁহৰ পিলিখন নুডুবে আৰু বানপানীত ছাগলী গৰু উটি যোৱা দেখা পোৱা যায় তেন্তে গৰু দুই প্ৰকাৰ গৰু এবিধ পোহনীয়া জন্তু গৰুৱে গাখীৰ দিয়ে গৰুৱে ঘাঁহ খায় গৰু গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু গৰু কাণ দুখন আৰু নাক এটা আৰু গৰু আমাৰ ঘৰতো আছে আমি পোহোঁ তয়ো বানপানী পৰা গৈ গৰুৱে পালি আজি মোৰ দিনটোৱে বেয়া যা আজি ক্লাছ নকৰোঁ যা
পাওঁ